এখন মাদ্ৰাছাক লৈ যোৱা 14 তাৰিখৰ পৰা গোটেই অসমত পেপাৰ পত্ৰিকা টিভি এটা বিতৰ্ক চলি আছে। সেই মাদ্ৰাছাখনৰ লগত মই ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। কথাটো হৈছে যোৱা 14 তাৰিখে আমাৰ জিলা জমিয়তৰ বিশেষ প্ৰগ্ৰাম আছিল। দিনী তালিমৰৰ সাধাৰণ সম্পাদক মহোদয়ে গৈছিল, দিনী তালিমৰো কাম আছিল। সেইদিনা আবেলি সেই মাদ্ৰাছাখনৰ শিক্ষক আৰু অভিযুক্ত আৰু অভিযোগকাৰীৰ মাজত সমিলমিল হোৱাৰ এটা কথা আছে। ঠিক সেই সময়ত 4:30 বা 5 বজাত ফাদাৰ ঘৰৰ পৰা খবৰ গ'ল যে মাদ্ৰাছা ভাঙচুৰ কৰাৰ কাৰণে মানুহ আহিছে 500-600। বিচাৰ তাতে বন্ধ হৈ গ'ল, বিচাৰ প্ৰক্ৰিয়া। লগে লগে পুলিচ ফোন কৰা হ'ল, পুলিচে আহিল, বহুত পুলিচ আহিল। তেওঁলোকে ৰাইজক ছাত্ৰ সংঘ দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে কৰিলে। তাৰপিছত কমেন্সেলৰ পৰা মানুহ আহিল, চাইকেলৰ পৰা মানুহ আহিল, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ আহিল আৰু পুলিচ প্ৰশাসনৰ মানুহ থাকিল। তেখেতসকলে মাগৰিবৰ পৰা আৰম্ভ কৰি ৰাতি 2:30লৈকে এজনকে মানে ছোৱালীৰ মাতে অভিভাৱকৰ হাতত তুলি দিয়ে, ঘৰলৈ যায়। এনেকে কৰাইছে গোটেই ছোৱালীখিনি ঘৰৰ পৰা বিদায় দিয়ে, মাদ্ৰাছাৰ পৰা বিদায় দিয়াতে ৰাতি 2:30মান বাজিল। তাতে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট ইৰিগেশ্যন অফিচাৰৰ প্ৰতিনিধি হিচাপে ব্লকেল ইৰিগেশ্যন অফিচাৰ তেখেত আছিল উপস্থিত। তেখেতে গোটেই কথাখিনি ক'লে, মই তেখেতৰ লগত সদায় লাইনতে আছিলোঁ। কথাটো হৈছে প্ৰথমত ৰাইজৰ ছত্ৰভংগ দিয়াৰে কৰিছে, তাৰপিছত ছোৱালীখিনি গাৰ্জেনৰ অভিভাৱকক মাতি এজনীকৈ পঠাই দিলে। এইখিনিতে চেষ্টা হ'ব লাগে। কিন্তু কথা হৈছে কমেন্সেলৰ যিখিনি মানুহ গৈছে, ইৰিগেশ্যন ছেক্টৰৰ যিখিনি মানুহ গৈছে, তেওঁলোকৰ কথা হ'ল এইখিনি ষ্টেজত ইমান মানুহ, তেওঁলোকে ভিতৰত গৈছে, যাই গোটেই পৰিৱেশটো চাইছে। চোৱাৰ পিছত তেওঁলোকে সেইদিনাটো গোটেইখিনি দি পিছৰ দিনা 15 তাৰিখ মোক মাতিল, মই গ'লোঁ। যোৱাৰ পিছত এনে এটা পৰিৱেশ হ'ল, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ডিপুটি আইএছ মেডামে মোক ক'লে যে এই কথাখিনি, গোটেই কথাখিনি পইণ্ট আউট কৰি আনি দিছে যে আপোনালোকে যে মাদ্ৰাছাখন চলাই আছে, আমাৰ স্কুল যেনেকৈ চলায়, আমাৰ এলিমেণ্টাৰী ইৰিগেশ্যন আছে, হায়াৰ ইৰিগেশ্যন আছে, ঠিক তেনেকৈ মাদ্ৰাছা চলোৱাৰ কাৰণে কোনো বৰ্ড আছে জানে। তেতিয়া মই ক'লোঁ যে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল তঞ্জিম বৰ্ড এটা আছে, সদৌ অসম তঞ্জিম বৰ্ড এখন আছে, মাদ্ৰাছাৰ গোটেই গাইডলাইনখিনি দিয়া হয়। তেতিয়া তেওঁ ক'লে যে আমাক সেই তঞ্জিমৰ গাইডলাইনখন দিয়ক। তঞ্জিমৰ গাইডলাইনখন যেতিয়া খুজিলে, তেতিয়া মোৰ আগৰ পৰা মই যেতিয়া মাতিছে তেতিয়া মই জানো অলপ কিবা কিবি খুজিব পাৰে। মই সময় বিচাৰি লৈ গ'লোঁ। লৈ যোৱাৰ পিছত কৈছে যে আপুনিতো শিক্ষক মানুহ আৰু টিচাৰ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী, আপুনি কওকচোন এই ভাড়া মতে আপোনাৰ যিমানখিনি তঞ্জিমৰ ৰুল ৰেগুলেশ্যন আছে, এই মতে মাদ্ৰাছা গোটেইখিনি আছে নেকি? তেতিয়া কৈছে ল'ৰা আৰু ছোৱালী দুয়ো মাদ্ৰাছাৰ কথাই কৈছে যে এইখিনি তঞ্জিমে দিয়া গাইডলাইন, তঞ্জিমে দিয়া নীতি নিৰ্দেশনা মতে মাদ্ৰাছাবোৰ চলি আছে নাই। তেতিয়া মই বাধ্য হ'লোঁ যে অলপ কম আছে, কিছুমানত হয়তো মানে পৰিপূৰ্ণ হোৱা নাই, কিন্তু 80% আছে, কিছুমানৰ কম আছে। আমার ইচ্ছা করে আমার লগত মিছা মাতে আপুনি এজন শিক্ষক মানুহ জনতা সেক্রেটারি রেখে পড়ি, মইতো বহুত লাজ পালোঁ। তাৰপিছত তেখেতে এটা দফা উলিয়াই দিলে, এইখিনি আছে নেকি, এইখিনি আছে নেকি। বাইদেউৰ লগত আমাৰ আগতে পৰা কাম হয় তাতে অলপ সলিউশ্যনটো তাতে যেনেকৈ হওক দি আহিলোঁ। ঠিক 4 বজাৰ পিছত আৰু আমাৰ CDSC পৰা ফোন আহিল যে মাষ্টাৰ সাহেব ক'ত আছে, আপনি আহকচোন। তারপর আরো অভয়াপুরী আমি আনি বঙ্গাইগাঁও পাঠাচ্ছি, অভয়াপুরী যাই। আর পিছত সেক্ষেত্রে
প্ৰথমে খুব ভাল ব্যৱহাৰ কৰিলোঁ। মই যে মানে জেনেৰেল শিক্ষিত মানুহ সেইখিনি তেওঁ প্ৰথমে ভবা নাছিল, ভাবিছিল মই ডক্টৰ ছাৰ ঠিক হয়। তাৰপিছত কথা প্ৰসংগত যেতিয়া তেওঁলোকক ইফালে সিফালে ক'ব ধৰিল, তেতিয়া মই তেওঁৰ লগত কিছু আলোচনা কৰিলোঁ। কৰাৰ পিছত তেওঁ মোক পৰিচয়